ৰাস্তাটো এজন বনিয়াক মানে বহিয়াগত নহয় মাৰু এজনে বিক্ৰী কৰিলে গোটেই মাটিটো কিমান লাখত বিক্ৰী কৰিছে নাজানো এই ৰাস্তাটো তেখেতক মানে 26 ফুট বহল কৰি দিব লাগে তেখেত অকল ব্যক্তিগত এজন মানুহৰ কাৰণে আমি কৈছোঁ যে এইটোতো ৰাজহুৱা ৰাস্তা নহয় বিডিঅ' ছাৰো আছিলে তেতিয়া ইঞ্জিনিয়াৰ আছিলে লাহন নে কিবা এজন এই তেওঁ সেই হৈমান হ'ল হৈমান হোৱাৰ পিছত মানে 22 ফুটৰ হৈমান হ'ল পিছত আকৌ কাম কৰাৰ পিছত নহয় আমাক 26 ফুট লাগিব 30 ফুট লাগিব তেনেকুৱা এটা মানে বলিয়াই লাগিব বুলি ধৰিলে এইফালে আমাৰ কাম কৰাত মানে অসুবিধা হ'ল কালি আমি কাম নকৰি পিনি সেই সময়ত ঠিকাদাৰ আহি পোৱাই নাছিলে ইমান বাক বেদনা কেলৈ কৰিম বোলে আমি এটা চৰকাৰী কামৰ লগত কামেই নকৰোঁ বুলি গুচি গ'লোঁ আমি আমাৰ এইবিলাক খাটিবলৈ অসুবিধা হয় যে এই হেৰি জব কাৰ্ডৰ মানুহে জেচিবিয়ে খান্দি দিলে খান্দি দিয়াৰ পিছত তেখেত আছিলেই অহাৰ পিছত কালি আমি কাম কৰি থাকোঁতে নহ'ব বোলে সেই জেচিবিখনতকৈ তোমালোকে এনেকৈ এইটো দেখুৱাইছে এইটো খানা আমি কৈছোঁ যে আপোনাৰ মতে কাম কৰিব নোৱাৰোঁ নহয় আমি ঠিকাদাৰ যিটো কৈছে সেইটো কৰিম তাৰপিছত সেইজনক তেনে ক'লে তই কোন বোলে তেওঁ ক'লে মোৰ নাম কোন মানে মই নেহিয়া বোলে নিজৰ নামটো কৈ দিছে আৰু তাৰপিছতে কাজিয়া সূত্ৰপাত হৈছে তেওঁ কৈছে যে কাৰ মাটিত বহি আছে মাটি আমাৰ মাটিত বহি আছে এনেকুৱা এটা কথা বাপেৰ মাটিত বহি আছে নেকি কিন্তু চিলিং মাটি সেইধৰণে মানে কাজিয়া সূত্ৰপাত হ'ল আৰু প্ৰথম অৱস্থাৰ পৰাই মণ্ডলো আহিলে তাৰপিছত বিডিঅ' আহিলে ইঞ্জিনিয়াৰ আহিলে তেনেকৈ 26 ফুটতে আমি 22 ফুট মোকামিলা কৰা হৈ গ'ল তাৰপিছত আকৌ এইটো একদম পোন লাগে ৰাস্তাৰ গোটেই তেয়া বেকাই এইটো চিধা তেখেতক একদম পোন লাগে পোন হ'বলৈ কাটিবলৈ বহুত অসুবিধা হয় আৰু আমি সেইটো ক'লোঁ যে ঠিকাদাৰক কৈ পিনি কাটিম আমি কাটিব নোৱাৰোঁ তেতিয়া তেখেতে বহুত কিবা কিবি ক'লে আমাক আমি কাম নকৰি গুচি গ'লোঁ আমি নকৰিলোঁ আজি ইমান দিন কাম কৰিছোঁ পইচাও পোৱা নাই আকৌ সদায় কাজিয়া পেচাৰ লগত আমি কেনেকৈ সোমাই থাকিম সদায় কাজিয়া কৰি আহে এনেকুৱা অসুবিধা দেখাই আছে প্ৰথমৰ পৰা দেখাই আছে আৰু আপত্তিটো চাওঁ এই অমিত হ'বতো ইয়াত হ'ব নালাগিছিলে তেখেতৰ মতে অমিত হ'বতো হ'লে আমাৰ এতিয়া কিবা এটা সুবিধা হ'ব বুলি আমি ভাবিহে স্থানীয় যুৱকখিনিয়ে কাম কৰিছোঁ সেই নাইকিয়া মানে নাম যোগ গগৈ তেওঁ ফালে ৰাস্তাটো বহল কৰি দিলে আৰু তেওঁ মানে তেনে নিশিকিন মানুহ চিলিঙৰ মাটি তেওঁ জোৰ জবস্তি মণ্ডল চণ্ডল আনি পুলিচৰ ভাবুকিও দিলে তাৰপৰা আমি ক'লোঁ পুলিচলৈ কেলৈ যাব লাগে নাইকিয়া মানে এজনৰ মত মাৰকে ঠিক আছে আৰু 4 ফুট মাটি আমি এৰি দিওঁ 18 ঠাইত আমি 22 ফুট কৰি দিলোঁ শ্ৰমিকখিনিৰ লগত মানে এজনে আচলতে ৰাস্তাটো বিচাৰিছিলে 22 ফুটৰ বিচাৰোঁতে আমি 22 ফুটৰ মাটিটো অলৰেডি দিয়া হ'ল কিন্তু আৰু অমিত সৰোবৰৰ পাৰটো কাটিবলৈ কোৱাৰ কাৰণে মানে অকণমান থোটা মোজা লাগিলে সেই থোটা মোজা লগাৰ কাৰণে আমাৰ জব কাৰ্ডৰ যিসকল শ্ৰমিক সেইসকলক তেওঁ মানে খেদিলে যেতিয়া আপোনাৰ মাটিটোৰ ৰাস্তাটো বহল লাগে সেই সন্দৰ্ভতে এজনে আহি সদায় আপত্তি কৰি থাকে সেই কামৰ বিষয়ে সেই তেনেকুৱা ধৰণে আৰু অমিত সৰোবৰ পাৰটো এতিয়া পুনাই দিব লাগে এইটো যিটো আমাৰ পোন আছে বোলে পুনাই দিব লাগে অলৰেডি অমিত সৰোবৰ পাৰটো আমি কটা হ'লেই জেচিবি দিয়া আগদিনাখন সেইজন নিজে আছিলেই নিজে থকা পাছতো ধৰক আপোনাৰ পিছদিনাখন জব কাৰ্ডত যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিছে সেই তেতিয়া তেওঁ আহি পেলাই বোলে এইটো আমুক কৰিব লাগিব কাটি পেলাই পুনাই দিব লাগিব আৰু এইসকল মানুহে ইমান ডাঙৰ পাৰটো কেনেকৈ কাটিব অলৰেডি জেচিবিয়ে কটা হৈ গ'ল কটাৰ পাছতে আৰু যদি আপোনাৰ আকৌ কাটিবলগীয়া হ'ল তেনেকৈ আমাৰ কামটো নহয় সীমাটো নাথাকে মানে পাৰটো আমাৰ ঠেক হৈ গৈ আছে অলৰেডি এইটো অমিত সৰোবৰ বা বাকীবিলাকতকৈ দেখিছে নাই মানুহবিলাকৰ ওজৰ আপত্তিত কেনেকুৱা অৱস্থা হৈছে কথাটো তেনেকুৱা ধৰণৰ এতিয়া মাটিটো আমাৰ ৰাস্তাৰ মাটি যিটো আছে সেইটো আমি অলৰেডি এৰি দিয়া হ'ল এৰি দিয়াৰ পৰা অকণমান জাষ্ট ভিতৰলৈও আমি বিমটো বহাবলৈ মানে গাঁতবিলাক খানা হৈছে তাতো আপত্তি কৰিছে এই ৰাস্তাটো তেওঁ বহলকৈ লাগে আকৌ মণ্ডল আহিছিলে মণ্ডলে খুটি মাৰি থৈ গ'ল সেইমতে আমি কাম কৰি আছোঁ তাৰ দ্বিতীয়তে আকৌ আহিলে আকৌ বোলে নহয় এইটো বোলে বেছি বহল হ'ব লাগে এইটো আমাৰ ঠেক হৈছে মাটিটো আৰু লাগে বোলে তাৰপৰা সেইটো কোৱা দেখি তাৰপৰা তেওঁ ক'লে মোক তই বোলে মানে থাকচুপ থাক বোলে মই কথা পাতি আছোঁ তই কোন বোলে মানে সীমাটো মানে তেওঁ পোনকৈ লাগে আগতে যিটো খুটি মাৰিছিলে মণ্ডলে সেইমতে মাৰি হৈ গ'ল কাম কৰি আছোঁ আমি তাৰ দ্বিতীয়তে আকৌ তেওঁ মানে জেচিবি আনি এইটো মানে খনাই দিলে লাইনটো তেতিয়া খুটি মাৰি থৈ গ'ল আমি সেইমতে কাম কৰি আছোঁ তাৰপিছত তেওঁ কৈছে কি নহয় বোলে এইটো আৰু বহল লাগে আমাক ৰাস্তাটো তাৰপৰা মই কোৱা দেখি মোক ক'লে কি তই চুপ থাক তই কবি মই বোলে কথা পাতি আছোঁ নহয় তাৰপৰা এইকেইজনলৈ ধৰা কৰিলে তাৰপৰা মানে চবেই সূত্ৰপাত হৈ গ'ল তাৰপৰা আমি আৰু তেতিয়ালৈকে আমি কাম নকৰোঁ তেতিয়াহ'লে তাৰপৰা আমাৰ ইজন কবিন ঠিকাদাৰ তেওঁ আহি পোৱাহি নাই ইতিমধ্যে তেওঁ আহি পালেহি তেওঁ আমাক আকৌ লৈ আনিলে ইয়ালৈ লৈ আনি আকৌ জুখিলে মেলিলে তাৰপৰা কৰি মেলি তেওঁ গুচি গ'লগৈ এতিয়া মানে আমাৰ ৰাম গোহাঁই মানে কি হ'ল এই ব্ৰহ্মপুত্ৰ পথাৰত খান্দিব নিদিছিলে তাৰপিছত খান্দিলে খানাৰ পিছত মাটিখিনি ক'ত পাম আমি তাৰ তেওঁ কি কৰিলে এইখিনি মাটি আমিতো বিকিব নোৱাৰোঁ আমাৰ আজি ধৰিলে বিকিব নোৱাৰে তেতিয়াহ'লে কি কৰিব মোৰ জেগা আছে ইয়াত পেলাই নিবলৈ তেওঁ মাটি নি তেওঁ বনোৱা স্কুলখনত ভেঞ্চাৰ স্কুল ভাগি গ'ল এতিয়া তাত গৈ পিনি মাটি কমচে কম 1000 গাড়ী মানে মাটি পেলাই থৈছে দম হৈ আছে মাটিখিনি তাৰপিছত এইখিনি মাটিখিনি কি কৰে সেইটো নাজানো আৰু যেনিবা অমিত সৰোবৰ খনা মাটি তেওঁ নিজৰ অনুভৱ খনা মাটি তাৰ নিজৰ মাটিত পেলাইছে ৰাইজে আপত্তি কৰা নাছিলে নেকি ৰাইজে আপত্তি কৰিছিলে মানে নুশুনিলে কথা তেওঁ নিজৰ মাটিতে পেলাইছে বোলে মই সেইটো ক'লে আৰু বাহিৰত বিক্ৰী কৰিব নোৱাৰে যদি আমাৰ অনুষ্ঠানত পেলাই সেইটো বেলেগ কথা তেওঁ কৈছে যে মোৰ
নিজৰ জমিন আছে এইডোখৰ মাটিত এইখিনি অমিত ঘৰটো খান্দিব লাগিব যেতিয়া সেইকাৰণে মানে তাত জমা কৰি ল'লেগৈ মাটিখিনি